নমস্কাৰ আপুনি চাই আছে অপৰাধ নামা মই জয়ন্ত মাধৱ গোস্বামী নলবাৰীত অগ্নিদগ্ধ হৈ বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ ৰহস্যজনক মৃত্যু পৰিয়ালৰ এজাহাৰ প্ৰাৰম্ভিক তদন্তৰ পাছত নলবাৰী আৰক্ষীৰ জালত পৰিল এজন যুৱক ইতিমধ্যে ৰঙা ঘৰলৈ প্ৰেৰণ কৰা যুৱকজনে অধ্যাপিকাক হত্যা কৰাৰ সন্দেহ ভুক্তভোগী পৰিয়ালৰ প্ৰথমতে চিনাকি তাৰ পাছত প্ৰেম আৰু বিবাহৰ প্ৰস্তাৱ আৰু তাৰ পাছত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হল এগৰাকী অধ্যাপিকাৰ মৃতদেহ হত্যাৰ অভিযোগ লম্পট যুৱকৰ বিৰুদ্ধে হয় নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ সহযোগী অধ্যাপিকা পমি তালুকদাৰৰ ৰহস্যজনক অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি অব্যাহত আছে তীব্ৰ চাঞ্চল্য অভিযোগ লম্পট যুৱকৰ প্ৰতাৰণা প্ৰলোভনৰ বলি হল মহিলা অধ্যাপিকা নলবাৰীৰ জাপাৰকুছিৰ নিজা বাসভৱনত 30 ডিচেম্বৰত অগ্নিদগ্ধ তথা অৰ্ধমৃত অধ্যাপিকাগৰাকীক অশ্বিনী ডেকা নামৰ লোকজনে গুৱাহাটীৰ গেট হাস্পতালত ভৰ্তি কৰোৱাইছিল যদিও 1 জানুৱাৰীত অধ্যাপিকাগৰাকীৰ মৃত্যু হয় অভিযোগ অনুসৰি লম্পট অশ্বিনীয়ে অধ্যাপিকাগৰাকীৰ সৈতে প্ৰথমে চিনাকি হৈ আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ ইয়াৰ পিছতেই বিবাহৰ প্ৰস্তাৱ দি অধ্যাপিকাগৰাকীৰ পৰা ধুৰন্ধৰ অশ্বিনীয়ে সৰকাই নি আছিল ধন এনেদৰে ধন সম্পত্তি কুক্ষিগত কৰাৰ স্বাৰ্থত প্ৰেমৰ জাল পেলাইছিল ধুৰন্ধৰ অশ্বিনীয়ে অবৈধ প্ৰেমৰ কৰুণ পৰিণতিত মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল মেধাৱী সহযোগী অধ্যাপিকা পমি তালুকদাৰে ল'ৰাটো বিবাহিত ল'ৰাটোৰ লগত সম্পৰ্ক আছিল সি বিয়াৰ প্ৰলোভন দিছিল তাইক বিয়া কৰাব বুলি ঘৈণীয়েকেও কৈছিল বোলে ডিভোৰ্চ দিব তাৰপিছত ডিভোৰ্চ নিদিয়া হ'ল বিয়া নকৰোৱা হ'ল পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি ধুৰন্ধৰ অশ্বিনীয়ে অকলশৰে থকা অৱস্থাত পমিৰ শৰীৰত কেৰাচিন তেল ঢালি মহিলাগৰাকীক জ্বলাই দিছিল মাটিখিনি লৈ পেলাই কৰিম বুলি ভাবিছিল নেকি পিছত নাপালে হয়তো এইকাৰণে আৰু মানে এইবিলাক কাম কৰিছে কি তেল ঢালি দিছে নেকি সেইখিনি সময়ত আমি উপস্থিত নাই আমাৰ সন্দেহ হয় নিশ্চয় তেনেকুৱা কিবা হৈছে তাৰ এই ঘটনা সম্পৰ্কত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰাৰ পিছত নলবাৰী আৰক্ষীয়ে এটা সন্তানৰ পিতৃ অশ্বিনীক গ্ৰেপ্তাৰ কৰাৰ পাছতেই জেল হাজতলৈ প্ৰেৰণ কৰা হয় এতিয়া আৰক্ষীৰ প্ৰকৃত তদন্ততহে ভেদ হ'ব অধ্যাপিকাৰ মৃত্যু ৰহস্য নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জেই পৰীক্ষাৰ কেলেংকাৰীৰ আঁৰত কোনে কেনেকৈ কাৰ সৈতে যোগাযোগ কৰি সংঘটিত কৰিছিল দেশ কঁপোৱা জেইই পৰীক্ষা কেলেংকাৰী এই সকলো তথ্য সামৰি আৰক্ষী আদালতত দাখিল কৰিলে প্ৰথমখন শপতনামা দেশ কঁপোৱা জেইই পৰীক্ষা কেলেংকাৰীৰ চাৰ্জশ্বীট দাখিল চাৰ্জশ্বীটৰ পাতে পাতে 8 অভিযুক্তৰ বিৰুদ্ধে তথ্য প্ৰমাণ চাৰ্জশ্বীটৰ লগতে আদালতত দাখিল মূল কালপ্ৰিট ভাৰ্গৱ ডেকাৰ পৰিয়ালৰ চিচি কেমেৰাত বন্দী হোৱা আপত্তিজনক দৃশ্যাৱলীৰ লগতে আন বহু নথি পত্ৰ ইনভেষ্টিগেশ্যনৰ প্ৰক্ৰিয়াত আমাৰ বিভিন্ন বস্তু আমি জব্দ কৰা হৈছিলে চিচিটিভি ফুটেজৰ পৰা আদি কৰি ভাৰ্গৱ ডেকাৰ অফিচৰ পৰা কিছুমান নথি পত্ৰ জব্দ কৰা হৈছিলে এইখিনি আমি কোৰ্টৰ আগত প্ৰেৰণ কৰিছোঁ পৰৱৰ্তী ইনভেষ্টিগেশ্যন আমাৰ চলি থাকিব এইখিনিতে ইনভেষ্টিগেশ্যনটো শেষ হোৱা নাই মিত্ৰদেৱ শৰ্মা নামৰ এজন লোকৰ এজাহাৰৰ পাছতেই ফাদিল হ'ল দেশ কঁপোৱা জেইই পৰীক্ষা কেলেংকাৰী পোহৰলৈ আহিল নীল নক্ষত্ৰ দাসৰ হৈ জেইই পৰীক্ষাত বহা ভুৱা পৰীক্ষাৰ্থী প্ৰদীপ কুমাৰৰ নাম দিল্লীৰ পৰা আহি নীল নক্ষত্ৰৰ হৈ পৰীক্ষাত বহিছিল মেধাক পেছা হিচাপে লোৱা প্ৰদীপ কুমাৰ এই দুয়োৰে লগত ইতিমধ্যেই আৰক্ষীৰ জালত পৰিছে নীল নক্ষত্ৰ দাসৰ চিকিৎসক পিতৃ ডাক্তৰ জ্যোতিৰ্ময় দাস গ্লোবেল এডুলাইটৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকা কৰ্মচাৰী কাকলি গুজৰ বৰুৱা আজাৰাৰ ION ডিজিটেল জোনৰ কৰ্মচাৰী হেমেন্দ্ৰনাথ শৰ্মা প্ৰাঞ্জল কলিতা আৰু হিৰু কমল পাঠক কেলেংকাৰীত মধ্যস্থতা কৰিছিল গ্লোবেল এডুলাইটে লাখ লাখ টকাৰ বিনিময়ত ভাৰ্গৱ ডেকাই নীল নক্ষত্ৰ দাসৰ ঠাইত পৰীক্ষাত বহিবলৈ দিল্লীৰ পৰা মতাই আনিছিল প্ৰদীপ কুমাৰক তাৰ পূৰ্বে ভাৰ্গৱে মেনেজ কৰিছিল জেইই পৰীক্ষা অনুষ্ঠিত হোৱা ION ডিজিটেলৰ 3 কৰ্মচাৰী হেমেন্দ্ৰনাথ শৰ্মা প্ৰাঞ্জল কলিতা আৰু হিৰু কমল পাঠকক কিন্তু এই 8 জনেই নহয় অভিযুক্তৰ তালিকাত নাম সোমাব পাৰে ৰাজ্যৰ আন বহু প্ৰতিষ্ঠিত লোকৰ সেইবাবেই
তদন্ত অব্যাহত ৰাখি সম্প্ৰতি আৰক্ষীয়ে দাখিল কৰিছে প্ৰথমখন চাৰ্জশ্বীট। তদন্তত কেলেংকাৰীৰ আন তথ্য পোহৰলৈ আহিলে আৰক্ষীয়ে পুনৰ দাখিল কৰিব আন এখন চাৰ্জশ্বীট। আমি 8জন অভিযুক্তক এৰেষ্ট কৰিছিলোঁ আৰু গোটেইকেইজনৰ ওপৰত আমি চাৰ্জশ্বীট দাখিল কৰিছোঁ আৰু আমাৰ চাৰ্জশ্বীটটো পাৰ্ট চাৰ্জশ্বীট হিচাপে দাখিল কৰিছোঁ কাৰণ আমাৰ কিছুমান আৰু বস্তু চাবলগীয়া আছে। সেইকাৰণে যিকেইজন অভিযুক্তৰ এগেইনষ্টত আমি ইতিমধ্যে যিখিনি এভিডেঞ্চ পাইছোঁ গোটেই এভিডেঞ্চখিনি যুগুতাই আমি মহামান্য আদালতত আমাৰ চাৰ্জশ্বীট দাখিল কৰা হৈছে। এতিয়া ৰাইজৰ দাবী তদন্ত হওক, ধৰা পৰক দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ ছাত্ৰীক বঞ্চিত কৰি ধনৰ বিনিময়ত ইঞ্জিনিয়াৰিং আৰু মেডিকেল কলেজত নাম ভৰ্তি কৰা প্ৰতিটো অপৰাধী। তেনে অপৰাধীক দৃষ্টান্তমূলক শাস্তি দি নজিৰ সৃষ্টি কৰক অসম আৰক্ষীয়ে। ঋত্বিক কৌশিকৰ সহযোগত আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম। অপৰাধ নামাত লৈছো এটি বাণিজ্যিক বিৰতি। মহানগৰীৰ বিলাসী হোটেলত মাৰপিটৰ ঘটনা। হোটেলৰ কৰ্মচাৰীক মৰিয়ালে এদল গুণ্ডাই আৰু চিচি কেমেৰাত বন্দী হৈছে গুণ্ডাগিৰিৰ সমগ্ৰ দৃশ্য। কৃষাণু শৰ্মাৰ লগতে আন একাংশ সতীৰ্থৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে। দিছপুৰ থানাত হোটেল কৰ্তৃপক্ষই ইতিমধ্যে ৰুজু কৰিছে গোচৰ। অভিযুক্ত কৃষাণু শৰ্মা এণ্ড কোম্পানীক গ্ৰেপ্তাৰ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে হোটেলখনৰ স্বত্বাধিকাৰী তথা কৰ্তৃপক্ষই। 30 ডিচেম্বৰত সংঘটিত হৈছিল এই মাৰপিটৰ ঘটনা। আমি দেখুৱাইছোঁ চিচি কেমেৰাত আবদ্ধ হোৱা এই দৃশ্য। কৃষাণু শৰ্মা নামৰ এজন যুৱক আৰু তেওঁৰ সতীৰ্থসকলে এনেদৰে হোটেলত প্ৰৱেশ কৰি কৰ্মচাৰীৰ ওপৰত জঁপিয়াই পৰিল, মাৰপিট কৰিলে হোটেলখনৰ কৰ্মচাৰীক। 30 ডিচেম্বৰত সংঘটিত হোৱা এই ঘটনাত দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও কৃষাণু শৰ্মা এণ্ড কোম্পানীক এই মুহূৰ্তলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰা বা আটক নকৰাত ক্ষোভ প্ৰকাশ কৰিছে হোটেল কৰ্তৃপক্ষই। নগাঁও আৰক্ষীৰ জালত হানি ট্ৰেপিং চক্ৰ। আৰক্ষীৰ জালত শ্বৰিফুদ্দিন আহমেদ আৰু গোলাম ইজাজ নামৰ দুজন যুৱক। নগাঁৱৰ বহু ব্যৱসায়ী তথা উচ্চপদস্থ বিষয়াক হানি ট্ৰেপিঙৰ জৰিয়তে কৰিছিল ব্লেকমেইলিং। নগাঁৱত উৎখাত হানি ট্ৰেপিং চক্ৰ। আৰক্ষীৰ জালত 2 যুৱক, এগৰাকী যুৱতী। ৰহস্যময়ী মাষ্টাৰ মাইণ্ডৰ সন্ধানত অব্যাহত অভিযান। নতুন বছৰৰ প্ৰথম দিনাই জাজুৰীৰ এগৰাকী ব্যৱসায়ীৰ খবৰৰ আধাৰত হানি ট্ৰেপিং চক্ৰৰ জাল ফালিলে নগাঁও আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰিলে গোলাম ইজাজ আৰু শ্বৰিফুদ্দিন আহমেদ নামৰ 2 যুৱকৰ লগতে এগৰাকী যুৱতীক। কিন্তু 24 ঘণ্টাৰ পাছতো আৰক্ষীয়ে সন্ধান পোৱা নাই হানি ট্ৰেপিং চক্ৰৰ মাষ্টাৰ মাইণ্ড ৰহস্যময়ী মহিলাৰ। সেই মহিলাৰ নিৰ্দেশতে চক্ৰটোৱে টাৰ্গেট কৰিছিল উচ্চ পদস্থ চৰকাৰী বিষয়াকে ধৰি নগাঁৱৰ একাংশ ব্যৱসায়ী। বহুতকে সৰ্বশ্ৰান্ত কৰি সৰকাই নিছিল লাখ লাখ টকা। কিন্তু 100 গৰু মাৰি বাঘৰ মৰণ মিলাৰ দৰে এগৰাকী ব্যৱসায়ীৰ অভিযোগে মুখা খুলিলে হানি ট্ৰেপিং চক্ৰটোৰ। অভিযানৰ আৰম্ভণিতে আৰক্ষীৰ জালত পৰিল গোলাম ইজাজ। আৰু তোমাৰ নাম? দুজনকে মুকলি এই গোলামৰ স্বীকাৰোক্তিৰ আধাৰতে মহখুলিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শ্বৰিফুদ্দিন আহমেদক। অপাৰেশ্যন চলোৱা হৈছিলে, এটা হানি ট্ৰেপিং টাইপৰ এটা কেছ হৈছিলে। প্ৰথমত আমি 2জন ল'ৰা ধৰিছোঁ আৰু আছে ধৰিবৰ কাৰণে, গতিকে এতিয়া মানে অলপ তদন্তাধীন অৱস্থাত আছে। আমি হয়তো পিছত ইনকুৱাৰী কৰিছোঁ। নগাঁৱৰ একাংশ স্পা আৰু পাৰ্লাৰত ঘাটি পাতি চক্ৰটোৱে দীৰ্ঘদিনে অব্যাহত ৰাখিছিল হানি ট্ৰেপিঙৰ বেহা। সেই সকলো স্পা পাৰ্লাৰত চলিছে আৰক্ষীৰ গোপন অভিযান। তেনে এক অভিযানতে আৰক্ষীৰ জালত পৰিছে এগৰাকী যুৱতী। কিন্তু বাৰম্বাৰ অভিযানৰ পাছতো এতিয়াও জালত পৰা নাই মূল মাষ্টাৰ মাইণ্ড। নগাঁৱৰ হানি ট্ৰেপিঙৰ বৃহৎ চক্ৰৰ নেতৃত্ব দিয়া সেইগৰাকী ৰহস্যময় নাৰীক বিচাৰি এতিয়াও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে আটক কৰিব পৰা নাই সেইগৰাকী ৰহস্যময় নাৰীক। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। এক ভয়ংকৰ অঘটনৰ পৰা ৰক্ষা পৰিল মঙলদৈ চহৰ। মিজো কেম্পৰ পৰা ৰকেট লাঞ্চাৰ পৰীক্ষাৰ সময়তে ঘটিল এই অঘটন। টিন চিলিং ফুটি মন্দিৰৰ ভিতৰত সোমাল ৰকেট লাঞ্চাৰ। এঘৰ মন্দিৰত উদ্ধাৰ হয় ৰকেট লাঞ্চাৰটো, আনহাতে পথত আধা ফুটা অৱস্থাত উদ্ধাৰ হয় আন এটা ৰকেট লাঞ্চাৰ।
বৰুৱাপাৰাস্থিত মিজো কেম্পৰ পৰা পৰীক্ষামূলকভাৱে ওপৰলৈ উৰুৱাইছিল ৰকেট লাঞ্চাৰটো। এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। ভয়ংকৰ অঘটনৰ পৰা ৰক্ষা পৰিল মঙলদৈ চহৰ। মিজো কেম্পৰ পৰা ৰকেট লাঞ্চাৰ পৰীক্ষাৰ সময়তে এই অঘটন। টিন আৰু চিলিং ফুটি মন্দিৰৰ ভিতৰত সোমাল ৰকেট লাঞ্চাৰ। এঘৰ মন্দিৰত উদ্ধাৰ হয় ৰকেট লাঞ্চাৰটো। আনহাতে পথত আধা পোতা অৱস্থাত উদ্ধাৰ হয় আন এটা ৰকেট লাঞ্চাৰ। কিন্তু প্ৰশ্ন উত্থাপিত হয় কিয় সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰাকৈ ইয়াৰ পৰীক্ষামূলক উড়ানৰ ব্যৱস্থা কৰা হৈছিল তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে। বৰুৱাপাৰাস্থিত মিজো কেম্পৰ পৰা পৰীক্ষামূলকভাৱে ওপৰলৈ উৰুৱাৰ সময়তে এই অঘটন সংঘটিত হয়। আৰক্ষীৰ তদন্ত অব্যাহত আছে। ইয়াৰে সৈতে সময় হ'ল অপৰাধ নামাৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।